না কাৰোবাৰ সপক্ষে কম না কাৰোবাৰ বিপক্ষে কম বৰ্তমান চলি আছে কঠিয়াক লৈ পেলাই এটা ডাঙৰ নিউজ গুণগুণ চেতিয়াই কঠিয়াখিনি পেলাইছিলে চৰকাৰী মাটিত সেই চৰকাৰী মাটিখিনি কিমান দিনে কেনেকৈ আছিলে সেই বিষয়ে ঠিক কোনো অৱগত নহয় আৰু হয়তো গুণগুণ চেতিয়াই সেইখিনি জেগাত আগৰ পৰা কঠিয়া হওক বা শাক পাচলি তেনেকুৱা ধৰণৰ কিছু কৰি আছিলে এনেকুৱা নহয় যিহেতু মাটিখিনি এনেই আছিলে অকমান খেতি এটা কৰি পেলাই তেওঁ চলি আছিলে যেহেতু দুখীয়া মানুহ চলিবতো লাগিব কিবা এটা উপায় কোনোবাই যদি সেই মাটিখিনি বিচাৰে নিশ্চয় তেওঁ দি দিব কাৰণ চৰকাৰী মাটি তেওঁ দখল কেতিয়াও নকৰে আৰু দ্বিতীয় কথাটো সেইখিনিত কঠিয়া পেলাইছিলে যিহেতু এতিয়া শালি ধান খেতি কৰিবলৈ সময় হৈছে গতিকে সেইকণ সময়ত থাকে কঠিয়াখিনি পেলাবলৈ কাৰণে নিজৰ মাটিত আছে যদিও কাৰণ কঠিয়া পেলোৱা মাটিখিনি সদায় ওখ মাটি হ'ব লাগে বাম মাটি হ'ব লাগে দ মাটি নহয় বাম মাটি পাইছে যেতিয়া কঠিয়াখিনি পেলাইছে একো কথা নাই তেওঁলোকক এনেকুৱা ক'ব লাগিছিলে যে হ'ব এইখিনি তোমালোকে কঠিয়া পেলাইছা গতিকে এইখিনি তোমালোকে সোনকালে উঠাই দিবা উঠাই দি পেলাই আমি এইখিনি মানে জব্দ কৰিম অ'কে নিশ্চয় এইটো উঠাই দিলে হয় কোনো ডাঙৰ কথা নহয় কঠিয়াহে পেলাইছে অট্টালিকা বিল্ডিং সাজি পেলাই তাততো বা মাটিখিনি জবৰদস্তি মানে তেওঁ দখলটো কৰা নাই ঘৰ চৰ বনাই পেলাই দখলটো কৰা নাছিলে গতিকে সেই কঠিয়াখিনি পেলাই পেলাই সেই কঠিয়াখিনিৰ পৰা এমুঠি অন্ন হল হয় অন্নখিনি তেওঁলোকে খাব পাৰিলে হয় বা বেচিব পাৰিলে হয় আৰু বেলেগ দহজনেও খাব পাৰিলে হয় গতিকে যিসকলে অন্নমুঠিত লাট মাৰিছে তেওঁলোকে অতি সোনকালে ভগৱানৰ ওচৰত মই এইটোৱে প্ৰে কৰিছো একে ভাল ফল এটা পাওক এনেকুৱা এটা ফল পাব যে তেওঁলোকৰ নিজৰ সন্তানসকলেও যাতে মানে এমুঠি অন্নৰ বাবে তৰ্পিব লগা হৈ যায় কাৰণ গম পাইছো চৰকাৰী মাটি দখল কৰাটো এইটো বেয়া নাই কৰা নহয় দখল সেইটো দখল কৰা বুলি নুবুজাই নহয় যেহেতু এনেই আছে মাটি টুকুৰা কঠিয়া অকণ পেলাইছে বা পাচলি অকণ কৰিছে একো ডাঙৰ কথা নহয় সেইটো কি ডাঙৰ কথা হ'ল অন্নমুঠি হোৱাৰ পিছত মানে সেইখিনি তুলিবলৈ হৈছে যিহেতু উঠাই দিলে হয় ইমান ডাঙৰ কথা নহয় ডাঙৰ মানে বেছি বহলাই আপোনালোকে আছে আৰু এইবিলাক বস্তু ৰাজনীতিলৈ নিনিব দুখীয়া শ্ৰেণীৰ মানুহবিলাকক ৰাজনীতিলৈ নিনিব আৰু ৰাজনীতিলৈ নিয়াৰ পিছত আপোনালোকেই পতন হ'ব ৰাইজে দেখি আছে গতিকে মই কাৰো সপক্ষেও কোৱা নাই কাৰো বিপক্ষেও কোৱা নাই যিটো দেখিছো সেইটোৱে সত্য কাৰণ কেতিয়াবা হয়তো আমাৰ এইফালেও আমাৰ জেগা ফালেও তেনেকুৱা কিছুমান আছে ভূমি আছে য'ত তেনেকে ৰাইজে খেতি মেতি কৰি পেলাই চলি আছে যিদিনাখনে বিচাৰিব সেইদিনাখনে দি দিব এইটো কোনো ডাঙৰ কথা নহয় ঘৰ বনাই বিল্ডিং বনাই অট্টালিকা বনাই বা একেবাৰে দখল কৰি পেলাই যে চলিছে বা বিঘাই বিঘাই মাটি কিনি পেলাই তাত একদম দখল কৰিছে তেনেকুৱাটো কৰা নাই দুখীয়া মানুহ চলিব দিব লাগে